ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ ধাৰাবাহিক পতন সৰ্বকালৰ অভিলেখ ভংগ কৰিলে ডলাৰৰ বিপৰীতে টকাৰ মূল্যই $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য 87.94 টকালৈ পতন ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ তুলনাত ধাৰাবাহিকভাৱে পতন অব্যাহত আছে প্ৰথমবাৰৰ বাবে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি ভাৰতীয় টকাৰ মূল্য সোমবাৰে 44 পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন স্তৰ 87.94 উপনীত হয় ডলাৰৰ বিপৰীতে টকাৰ এনে পতনে ভাৰতীয় অৰ্থনীতিৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে বিশেষজ্ঞসকলৰ মতে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে এনেদৰে পতনৰ মূলতেই দুটা কাৰণ চিনাক্ত কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নীতি আৰু বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগৰ বিক্ৰীৰ প্ৰৱণতা উল্লেখযোগ্য যে ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰু চীনৰ সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰিছে ইয়াৰ ফলত বিশ্বজুৰি বাণিজ্যিক অস্থিৰতাই দেখা দিছে মন কৰিবলগীয়া যে মেক্সিকোৰ পৰা আমেৰিকালৈ ৰপ্তানি প্ৰায় $840 বিলিয়ন আৰু চীনৰ পৰা $400 বিলিয়ন উল্লেখযোগ্য যে ট্ৰাম্পৰ এনে নীতিৰ বাবেই চীনৰ মুদ্ৰা ইউৰোৰো পতন হৈছে কিন্তু ভাৰতীয় মুদ্ৰাৰ পতনে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে এনে পৰিস্থিতিত অৱশ্যে একাংশ অৰ্থনীতিবিদে দাবী কৰিছে ভাৰতীয় মূল্যৰ পতন ধ্বংসাত্মক নহয় যদিহে বিশ্বজুৰি দেখা দিয়া কাৰকসমূহ বিবেচনা কৰা হয় 2025 বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত FII দ্বাৰা $11 বিলিয়ন ইকুইটি বিক্ৰীয়ে ভাৰতীয় টকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে ইয়াৰ উপৰিও ৰপ্তানিতকৈ আমদানি বৃদ্ধি হোৱাৰ বাবে বাণিজ্যিক ঘাটি বৃদ্ধি হৈছে চলিত বিত্তীয় বৰ্ষত বাণিজ্য ঘাটি $188 বিলিয়ন উপনীত হৈছে এই বাণিজ্যিক ঘাটি আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই সকলোবোৰ কাৰকে ভাৰতীয় মুদ্ৰাৰ ওপৰত চাপ সৃষ্টি কৰিছে সেই যোৱা 10 মাহত টকাৰ মূল্য 3.6% হ্ৰাস পাইছে ডলাৰৰ বিপৰীতে টকাৰ মূল্য এনেদৰে হ্ৰাস হ'লেও অৱশ্যে ইয়াত কিছু ইতিবাচক দিশো দেখা পাইছে বিশেষজ্ঞসকলে বিশেষকৈ প্ৰবাসী ভাৰতীয়সকলৰ বাবে ই লাভজনক হৈ পৰিছে কিয়নো বিদেশী মুদ্ৰাৰ বিনিময়ত অধিক টকা উপলব্ধ হৈছে ইয়াৰ উপৰিও ৰপ্তানিকৰ্তাসকলেও বিশ্ব বজাৰৰ পৰা অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰধান ঋণাত্মক দিশটো হ'ল আমদানিৰ ব্যয় বৃদ্ধি হ'ব বিশেষকৈ খাৰুৱা তেল আমদানিৰ ব্যয় বৃদ্ধি হ'ব টকাৰ এনে পতনে উৎপাদন আৰু আমদানিকৃত মুদ্ৰাস্ফীতিৰ ব্যয় আৰু অধিক বৃদ্ধি কৰিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক